জুবিন গাৰ্গ মানুহজন কেনেকুৱা আছিলে সকলোৱে জানে, আৰু যি জনা নাছিলে এতিয়া ছ'চিয়েল মিডিয়া টিভি পৰ্দাত সকলোৱে দেখিছে। বিভিন্নজনে জুবিন গাৰ্গৰ লগত হোৱা অভিজ্ঞতা, জুবিন গাৰ্গৰ কথা কৈছে। এতিয়া আচলতে আমাতকৈ মানুহে বেছিহে জানে। কিন্তু মই এটা কথা কৈ আহিছোঁ সদায় যে মোৰ জুবিন গাৰ্গৰ চবতকৈ ভাল লগা দিশটো আছিলে সংগীততকৈ জুবিন গাৰ্গৰ জ্ঞান পিপাসু আছিলে। কথা জানিবৰ কাৰণে বৰ আগ্ৰহী আছিলে আৰু তাৰ কাৰণে কিতাপ পঢ়িছিলে। কোনোদিন কোনো কথা মই গুগলত খুচৰি চোৱা দেখা নাছিলোঁ। যি কথাই হওক, এবাৰ অসমীয়া সাহিত্যৰ ওপৰত কিবা কথা চলি থাকোঁতে এজন অসমীয়া সাহিত্যিকৰ কথা ওলালে, কবি বিনন্দ চন্দ্ৰ বৰুৱা। তেওঁ কোনোবাই ক'লে যে গুগলত আছে, পিনে কৈছে যে নাই, গুগলত কেনেকৈ তথ্য দিব, গুগলত যদি তথ্য আছে তেতিয়াহ'লে কিতাপৰ পৰাহে আছে, গতিকে কিতাপ পঢ়িব লাগিব তেওঁ তথ্য পাবলৈ হ'লে। আৰু বিভিন্ন জেগাৰ পৰা প্ৰায় 70খনমান কিতাপ কালেকশ্যন কৰি আনি তেওঁ পঢ়িলে। তাৰপিছত তেওঁ সেই কথাবিলাক কিতাপ যে পঢ়িছে আমাৰ আগত কয় বা বিভিন্ন বন্ধুৰ আগত কয়। মই প্ৰথম যিদিনাখন জুবিন গাৰ্গক লগ পাইছিলোঁ 1989 চনৰ জুলাই মাহ হ'ব, গৰমৰ দিন, আৰু মই তেওঁৰ পেহীয়েকৰ জীয়েকৰ লগত বজাবলৈ গৈছিলোঁ তেওঁলোকৰ ঘৰৰে ওচৰত বঙালপুখুৰী নাট্য মন্দিৰত। তেতিয়া তেওঁ চিনাকি হৈ তেওঁ ঘৰলৈ মাতি লৈ গৈছিল। অলপ দেৰি পিছত আমি গৈছিলোঁ আৰু দেখিছিলোঁ তেওঁ কিতাপ পঢ়ি আছে। কিতাপখন মোৰ লগত কথা পাতোঁতেও মাজে মাজে চকু ফুৰাই, আৰু আমি একেলগে একেখন টেবুলতে ভাত খালোঁ। জুবিন গাৰ্গৰ পেহীয়েকৰ জীয়েক, পেহীয়েক, মই, মাক, জুবিন গাৰ্গ, তেওঁৰ ভনীয়েক, আৰু ভাত খাই থাকোঁতেও তেওঁ কিতাপখন পঢ়ি আছিলে। স্বামী বিবেকানন্দ বুলি এখন কিতাপ, ইংলিছ মিডিয়ামৰ কিতাপ এখন। মই সুধিলোঁ, কিতাপখন ভাত খোৱা টেবুলতো পঢ়ি আছা যে তুমি? তেওঁ ক'লে যে কিয়, নাপায় নেকি পঢ়িব? হ'ল নহয়, আমাক কিন্তু কিতাপ ভাত খোৱা টেবুললৈ নিবলৈ নিদিয়ে মাহঁতে, সৰস্বতী যাব বুলি কয়, চোৱা টেবুললৈ কিতাপখন নানিবি। তেতিয়া তেওঁ ক'লে, এইবিলাক মানুহে একদম অদৰকাৰী কথা কয়, বুজিছা? কিতাপত ভগৱান নাথাকে নহয়, কিতাপত জ্ঞানহে থাকে। আৰু কিতাপবিলাক এনেকৈ সময় থওঁতে কিতাপবিলাক পঢ়াই নহয়। আমাৰ যিবিলাক ধৰ্মগ্ৰন্থ, কীৰ্তন, ভাগৱত, নামঘোষা, এইবিলাক মানুহে থাপনাত থৈ দিওঁতেই ল'ৰা ছোৱালী নপঢ়াকৈ জীৱন শেষ হৈ যায়। বহুতে গমেই নাপায় যে কীৰ্তনতনো কি আছে, ভাগৱততনো কি আছে। আমুক সময়ত নুচুবি, সন্ধ্যা লাগিছে নপঢ়িবি, ইটো নকৰিবি, সিটো নকৰিবি। কিন্তু সেই একেধৰণৰ শ্বেক্সপিয়াৰৰ এখন কিতাপ নি মানুহে লেট্ৰিনতো পঢ়ি থাকে। গতিকে কিতাপ জ্ঞানৰহে বস্তু, থাপনাত থৈ দিয়া বস্তু নহয়। মই তেতিয়া বুজি পালোঁ যে মানুহজন বৰ ষ্ট্ৰেইট কাট। তেওঁ মোৰ উত্তৰটো ইমান কাৰাকৈ দিলে, মই তেতিয়া বুজি পালোঁ যে যথেষ্ট জ্ঞানী আৰু বৰ ষ্ট্ৰেইট কাট। সেইটো প্ৰথম দিনৰ কথা।